হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি। আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বেছি ডাঙৰ দীঘল নকৰোঁ। আপোনালোক নিশ্চয় ঠিকে আছে, ময়ো বৰ্তমান ঠিকে আছোঁ। মই দিল্লীৰ পৰা অহাৰ পৰা একো ভিডিঅ' দিয়া নাই, মোৰ গাটো ভাল নাছিলে। আজি সেয়ে ভাবিলোঁ মই অকণমান ভিডিঅ' এটা দিওঁ, যিহেতু মই জাহাজী কল আনিছিলোঁ, কলবিলাক চবেই নাখায়, বেছি পকি গৈছে, সেইটো কাৰণে মই আজি এই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া চাওকচোন, মই জাহাজী কল সৰুকৈ কাটি লৈছোঁ। এয়া আটা, মই ময়দা ইউজ নকৰোঁ। এয়া চেনি, এয়া অকণমান স্লাইট নিমখ দিম, আৰু বেকিং পাউডাৰ আৰু কিচমিচ আৰু বাটাৰ দি পেলাই মই বনাম এইটো বাটাৰ। এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি বহুত দিনৰ মূৰত আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, গতিকে চাই থাকিব। বহুত চিম্পুল। এয়া মই আটাখিনিৰ লগত কলখিনি ঢালি দিলোঁ। ইয়াতে মই একদম চিম্পুলকৈ বনাইছোঁ, কিচমিচখিনিও ঢালি দিছোঁ, আৰু লগতে মই চেনিও আন্দাজ যিমানটো লাগে সেইটো অনুপাতে ঢালি দিছোঁ। আৰু অকণমান মই এতিয়া বেকিং পাউডাৰ ঢালিম, আৰু নিমখ মই ঢালি দিলোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰি পেলাই টাৱাত দি পেলাই মই পিঠা নিচিনাকৈ বনাম। খাবলৈ বৰ টেষ্টি হয়। আপোনালোকেও আবেলি বা মৰ্ণিং কোনোবা এটা টাইমত খাব পাৰিব, ল'ৰা ছোৱালীকো খাবলৈ দিব পাৰিব, ভাল লাগে খাই, টেষ্টি হয়। স্লাইট নিমখ অকণ দিলে চেনিৰ লগত এনেও টেষ্টটো বেছি ভাল লাগে, নহয় জানো? এতিয়া মই অলপ মিক্স কৰি পেলাই প্ৰায় 10 মিনিটমান ৰাখি দিম। মোৰ এতিয়া কল পিঠা, পকা কলৰ পিঠা বা কেইলাকা মালপোৱা বনাম। এতিয়া চাই থাকক। এয়া মই কেৰাহীত তেল দিলোঁ, দেখিছে মোৰ কেৰাহীখন কিমান অকণমানি। এইখনত মালপোৱা বনাবলৈ বহুত ভাল, এনেকুৱা টাইপৰ পিঠাবিলাক বনাবলৈ ভাল হয়। এয়া পকা কলৰ সৈতে মিক্স কৰি বনোৱা মালপোৱাটো পিঠা। ইয়াতে অলপ বাটাৰ মিক্স কৰি দিছোঁ, চেণ্টটো ভাল ল'বৰ কাৰণে। অকণমান মই ইয়াতে তেলৰ লগতে অলপ বাটাৰ মিক্স কৰি দিছোঁ, তেতিয়া চেণ্টটো অলপ ভাল লাগে। আৰু এলাচি গুড়ি কথা ক'বলৈ পাহৰিছিলোঁ, এলাচি গুড়ি অকণ দি দিছোঁ চেণ্টৰ কাৰণে। এয়া মোৰ মালপোৱা হৈ গ'ল। কেইলাকা মালপোৱা বা কলৰ পৰা বনোৱা পিঠা মোৰ হৈ গ'ল। আপোনালোকে অলপ মৰহি যোৱা কলবিলাক পেলাই নিদিব। মৰহি যোৱা কলবিলাক ঘৰৰ মানুহে খাবলৈ অকণমান টান পায়, সেইকাৰণে এনেকুৱা জাতীয় কিছুমান ৰেচিপি বনাই দিলে ল'ৰা ছোৱালীও খাব, নিজেও খাব। আবেলি সময়ত বা ৰাতিপুৱা সময়ত যোনে লাল চাহ খায়, লাল চাহৰ লগত বা গাখীৰ চাহৰ লগত এনেকুৱা একাপ পিঠা বনাই খালে ভাল লাগে। গতিকে আপোনালোক সুখত থাকক, শান্তিত থাকক, ভালেৰে থাকক। মই আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ মানসেৰে আজিলৈ মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোক হাঁহি মুখেৰে থাকক সদায়, কোনো যাতে আপোনালোকৰ বাধা বিঘিনি নাহে, তাৰ কামনাৰে আজিলৈ মই ইমানতে মোৰ এই কণমানি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।